আজি আমি কম্পাউণ্ড আৰু কমপ্লেক্স সেন্টেন্স সম্পৰ্কে এতিয়া আলোচনা কৰিম। আগতে আমি সিম্পল সেন্টেন্স সম্পৰ্কে আলোচনা কৰিছোঁ। গতিকে কম্পাউণ্ড আৰু কমপ্লেক্স সেন্টেন্সৰ পাৰ্থক্য কি এই কথাটো অলপ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু এইটো অৱশ্যে গ্ৰামেটিকেল বেচিছ নহয়, মানে জাষ্ট সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে বুজিব পৰাকৈ, যাতে ট্ৰেন্সফৰ্মেশ্যন অফ সেন্টেন্স তেওঁলোকে সেই প্ৰশ্নটো উত্তৰ কৰিব পাৰে। সেইবাবে এতিয়া কম্পাউণ্ড সেন্টেন্স মানে হ'ল কি, যি বাক্যবোৰ সিম্পল সেন্টেন্সবোৰ, যিবোৰ সিম্পল সেন্টেন্স সংযুক্ত হৈ থাকে, সেইবোৰকে কম্পাউণ্ড সেন্টেন্স বোলা হয়। যেনে যদু when dear and sit down on the bench এই বাক্যটো এণ্ডটো হৈছে কনজাংচন, মানে দুটা বাক্য সংযুক্ত কৰা যিটো কনজাংচন, সেইটো কনজাংচন বুলি কয়। আৰু ইয়াত দুটা বাক্য আছে আচলতে, যদু ৱেন ডিয়াৰ, এইটো এটা বাক্য, সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা বাক্য। আৰু যদুটো যদিও ইয়াত উজ্জ আছে, যদু ছেট ডাউন অন দ্য বেঞ্চ, এইটো এটা বাক্য। গতিকে এই দুটা সংযোগ কৰিছে এণ্ড, আৰু এটা বাক্য হৈ গৈছে। এনেকুৱা সংযুক্ত বাক্যবিলাকক কম্পাউণ্ড সেন্টেন্স বোলা হয়। আৰু ইয়াতে লক্ষ্য কৰিবা যে ইয়াত এই ৱেণ্ট এটা ফাইনিট ভাৰ্ব, আৰু ছেট ডাউন এটা ফাইনিট ভাৰ্ব। গতিকে ইয়াত দুটা ফাইনিট ভাৰ্ব আছে, কাৰণ কম্পাউণ্ড সেন্টেন্স হ'বলৈ হ'লে অতি কমেও দুটা ফাইনিট ভাৰ্ব থাকিব লাগে। সেইটো এটা এক নম্বৰ উদাহৰণ। আৰু তাৰপিছতে আমি আন এটা উদাহৰণ ল'ম। He is not only a teacher but also a philosopher. গতিকে এই বাক্যটোতো কি আছে যে এই বাক্যটোতো ইজ, এইটো এটা ফাইনিট ভাৰ্ব আছে, আৰু এটা ইজ ফাইনিট ভাৰ্ব থাকিব। আমি ভাঙিলে আমি সেইটো গম পাম যে এইটো আচলতে কি বুজাইছে, যে তেওঁ অকল এজন শিক্ষকে নহয়, তেওঁ এজন দাৰ্শনিকো। গতিকে এইটো ভাঙিলে দুটা বাক্য এনেকুৱা হ'ব, হি ইজ এ টিচাৰ, তাৰপিছত হি ইজ এ ফিল'চফাৰ। এই দুটা বাক্য আচলতে সংযুক্ত হৈ এইটো হৈছে, আৰু সংযুক্ত কৰিছে
কি কনজাংচনে সংযুক্ত কৰিছে not only but also not only but also এইটো হল এই not only but also কি কৰিছে এইটো কনজাংচন হিচাপে ব্যৱহাৰ হৈছে এইটো হল কনজাংচন গতিকে কম্পাউণ্ড সেন্টেন্স হল এনেকুৱা বস্তু যাৰ দুটা সিম্পল সেন্টেন্স বা দুটা বা ততোধিক সিম্পল সেন্টেন্স যি বাক্যই সংযুক্ত কৰে এটা কনজাংচনৰ দ্বাৰা আৰু কনজাংচন আৰু ফাইনিট ভাৰ্বো দুটা থাকিব লাগিব ইয়াত যদিও এটা ভাৰ্বে এটা ফাইনিট ভাৰ্বে উল্লেখ কৰা হৈছে কিন্তু উজ্জ্ব হৈ আছে আন এটা ফাইনিট ভাৰ্ব সেইকাৰণে আলটিমেটলি এইটোতো দুটা ফাইনিট ভাৰ্বে আছে আৰু ইয়াত এই ভাঙিলে আমি সেই ফাইনিট ভাৰ্ব দুটা গম পাই যাম সেইটো হল এইটো এটা ইজ দুটা ফাইনিট ভাৰ্বে অৱশ্যে একেটাই ইজ কেৱল ইজ এফভি মানে ফাইনিট ভাৰ্ব ইজ এই শব্দ দুটা এই ভাৰ্ব দুটা ফাইনিট ভাৰ্ব গতিকে ইয়াত দুটা ফাইনিট ভাৰ্ব পাইছো লগতে কনজাংচন এটা পাইছো সেইটো হল কি নট অনলি বাট অলসো গতিকে এইটো হল আৰু সিম্পল সেন্টেন্স দুটা ই কি কৰিছে সংযুক্ত কৰিছে নট অনলি বাট অলসো গতিকে এইটো এটা কি বাক্য এইটো এটা কম্পাউণ্ড সেন্টেন্স এইটো এটা কম্পাউণ্ড সেন্টেন্সৰ উদাহৰণ গতিকে আমি দুটা কম্পাউণ্ড সেন্টেন্সৰ উদাহৰণ পালো আৰু এই কম্পাউণ্ড সেন্টেন্সবোৰ অকল যে এন্ডেৰে যুক্ত বা নট অনলি বাট অলসোৰে যুক্ত হয় সেইটো নহয় আমাৰ কনজাংচন বিভিন্ন আছে কেইটামান মই উদাহৰণ দিব খুজিছো কনজাংচন মানে সংযোজক অব্যয় যেটো কোৱা হয় সেইটো বিভিন্ন আছে তাৰে কেইটামান উদাহৰণ লিখি দিম ছাত্ৰ ছাত্ৰীসকলে সেইটো মন কৰিব পাৰিব এন্ডটো ইতিমধ্যে পাইছোৱে আমি এন্ড হ'ব পাৰে তাৰ পাছতে বাট হ'ব পাৰে তাৰ পিছত অলসো হ'ব পাৰে তাৰ পিছত not only but also হ'ব পাৰে not only but also হ'ব পাৰে তাৰ পিছত as well as হ'ব পাৰে as well as হ'ব পাৰে ঠিক একেদৰে or হ'ব পাৰে either or এইবিলাক হ'ব পাৰে either or neither nor ইত্যাদি এইবিলাক মানে কনজাংচনৰ উদাহৰণ এইবিলাক সব কি কনজাংচন মানে সংযোজক অব্যয় অসমীয়াতে সংযোজক অব্যয় বুলি কয় এই কনজাংচনৰ কামটো কনজাংচন বিলাকৰ কামটো হল সিম্পল সেন্টেন্স বিলাক সংযুক্ত কৰি নতুন এটা দীঘল বাক্য সৃষ্টি কৰা গতিকে এয়া হল কম্পাউণ্ড সেন্টেন্স এইবোৰ কম্পাউণ্ড সেন্টেন্সৰ উদাহৰণ এতিয়া আমি কমপ্লেক্স সেন্টেন্স কি বস্তু সেইটো জানিবলৈ চেষ্টা কৰিম কমপ্লেক্স সেন্টেন্স হল এনেকুৱা যে কমপ্লেক্স সেন্টেন্স ক্লজটো আমি জানিব লাগে কমপ্লেক্স সেন্টেন্স জানিব লাগিলে কিন্তু ক্লজটো আৰু অলপ বহল বস্তু সেইটো বেলেগ চেপ্টাৰ হ'ব গতিকে আমি জাস্ট ট্ৰান্সফৰমেশন অফ সেন্টেন্স এই প্ৰশ্নটো উত্তৰ কৰাৰ কাৰণেহে আমি কমপ্লেক্স সেন্টেন্স সম্পৰ্কে অলপমান জানি লম গতিকে সেইটো জানিব লাগিলে আমি এটা উদাহৰণ হিচাপে সাপোজ লম I know when Mr. Brown will come I know when এটো আমি কমপ্লেক্স সেন্টেন্সৰ কথা পাতি আছো কমপ্লেক্স সেন্টেন্স I know when Mr.
Brown will come. Brown will come. এতিয়া ইয়াতে মানে কি দুটা বাক্যাংশ সাপোজ আমি আইনোখিনি যদি লওঁ তেতিয়া আমি ইয়াত ইচ্ছা কৰিলে ফুল ষ্টপ দিব পাৰিম কোনো কথা নাই এইটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে সম্পূৰ্ণ এটা বাক্য হিচাপে হ'ব তেতিয়া এইটো কি মুখ্য বাক্যাংশ বুলি কোৱা হয় বা প্ৰিন্সিপাল ক্লজ বুলি কোৱা হয় এইটোকে এইখিনি হ'ল প্ৰিন্সিপাল ক্লজ কিন্তু when Mr. will come এইখিনিয়ে কোনো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে আৰু সেইকাৰণে কি বুলি কোৱা হয় সাবঅৰ্ডিনেট ক্লজ এই গোটেইখিনি হ'ল সাবঅৰ্ডিনেট ক্লজ এইটো হ'ল প্ৰিন্সিপাল ক্লজ এই সম্পূৰ্ণ প্ৰিন্সিপাল ক্লজে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে কিন্তু সাবঅৰ্ডিনেট ক্লজে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে গতিকে এই যিটো কমপ্লেক্স সেন্টেন্স ইয়াৰ আকৌ এই হোৱাট when where এইবিলাক শব্দ অৰ্থাৎ ইয়াত হোৱেনটো আছে এই হোৱেনটো হৈছে কি ইয়াক কানেক্টিভ বুলি কোৱা হয় কানেক্টিভ এইটো কনজাংচন নহয় কনজাংচন এইটো সিম্পল সেন্টেন্সবিলাক সংযুক্ত কৰে ইয়াত কিন্তু বাক্যাংশবিলাকহে সংযুক্ত কৰিছে সেইকাৰণে এটা কানেক্টিভ বুলি কোৱা হয় গতিকে এনেকুৱা এটা কানেক্টিভ লাগিবই সেই কানেক্টিভেৰেহে এটা কমপ্লেক্স সেন্টেন্স সম্ভৱ হ'ব পাৰে গতিকে আমি কানেক্টিভৰ কিছুমান উদাহৰণ ল'ব পাৰোঁ যেনে ডেটটো হ'ব পাৰে হোৱাট হ'ব পাৰে when হ'ব পাৰে whenটো ইতিমধ্যে এইটো বাক্যত পাইছোঁৱে আমি তাৰপিছত তেনেকুৱা আৰু অন্যান্য where হ'ব পাৰে where ইত্যাদি এইবিলাক শব্দ কানেক্টিভ হিচাপে ব্যৱহাৰ কৰা হয় if হ'ব পাৰে ifও হ'ব পাৰে এনেকুৱা আমি মানে প্ৰেক্টিচ কৰোঁতে ওলাই থাকিব সেইবিলাক কানেক্টিভ গতিকে আমি কমপ্লেক্স সেন্টেন্স হ'ল কি ইয়াতো চাবা ইয়াতো এইটো ফাইনাইট ভাৰ্ব এইটো হ'ল ফাইনাইট ভাৰ্ব আৰু এইটোও হ'ল ফাইনাইট ভাৰ্ব কামটো এটা ফাইনাইট ভাৰ্ব আৰু নোটো এটা ফাইনাইট ভাৰ্ব গতিকে কম্পাউণ্ড সেন্টেন্সৰ নিচিনাকৈয়ে কমপ্লেক্স সেন্টেন্সতো দুটা ফাইনাইট ভাৰ্ব কমেও দুটা ফাইনাইট ভাৰ্ব থাকিবই লাগিব কিন্তু এটা ফাইনাইট ভাৰ্বেৰে নহ'ব এটা ফাইনাইট ভাৰ্ব হ'লেতো সিম্পল সেন্টেন্স হ'ব গতিকে দুটা ফাইনাইট ভাৰ্ব থাকিব লাগিব তাৰোপৰি কানেক্টিভ থাকিব লাগিব আৰু সাবঅৰ্ডিনেট ক্লজ আৰু প্ৰিন্সিপাল ক্লজ এই দুটা ক্লজ থাকিব লাগিব তেতিয়া তেনেকুৱা সেন্টেন্সবোৰক কি বুলি কোৱা হয় কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয় গতিকে আমি এই ভিডিঅ'ৰ জৰিয়তে কম্পাউণ্ড আৰু কমপ্লেক্স সেন্টেন্সৰ ডিফাৰেন্সটো নিশ্চয় বুজি পালোঁ আৰু আগতেই আমি সিম্পল সেন্টেন্স সম্পৰ্কে আলোচনা কৰি গৈছোঁ গতিকে ইয়াৰ পিছত আমি সিম্পলৰ পৰা কম্পাউণ্ডৰ পৰা কমপ্লেক্সৰ পৰা সিম্পল ইত্যাদি কৰি বাক্যবোৰ ইটোৰ পৰা সিটোলৈ সলনি কৰিব পাৰিম আৰু সেইটোৱে পৰীক্ষাত আহে তাকে ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সেছ বুলি কোৱা হয় ট্ৰান্সফৰ্মেশ্যন সেন্টেন্স মানে সিম্পল কম্পাউণ্ডৰ আৰু অন্যান্য ট্ৰান্সফৰ্মেশ্যন আছেই তাৰোপৰি গতিকে সিম্পল কম্পাউণ্ড কমপ্লেক্সৰ ক্ষেত্ৰত আমি এতিয়া সেই ট্ৰান্সফৰ্ম কৰাৰ কাৰণে বাক্যবোৰ আমি আগবাঢ়িব পাৰিম